কৰক ভাৰতটোতো শেষেই কৰিলে তেওঁলোকে মোদীজীয়ে ভাৰতবৰ্ষক উদ্ধাৰ কৰিলে তেওঁলোকে বহুত অন্যায় কৰিছিলে দেশখনক আৰু নৰ্থ ইষ্টক আটাইতকৈ অন্যায় কৰিছিলে আৰু তেওঁলোকে আজি নেই দিবলৈ আহে তেওঁলোকৰ বোলে কাৰ্যকৰ্তাই নেই পোৱা নাই এজন মই কাৰ্যকৰ্তা দেখিলোঁ তেওঁ কৈ আছে যে মই আজি প্ৰায় এবছৰে কংগ্ৰেছৰ অন্যায়ৰ বলি হৈ আছোঁ প্ৰথমে দলৰ কাৰ্যকৰ্তাকে নেই দিয়ক তাৰপিছত বাৰু দেশৰ জনতাক তেওঁলোকে নেই দিব কৈছে যে মই পাইছোঁ আপোনালোকৰ খবৰ কাগজ বা মিডিয়া যোগে দেখিবলৈ পালোঁ যে দলৰ কাৰ্যকৰ্তাই কৈছে যে অন্যায় হৈ আছে কংগ্ৰেছ দলত আৰু তেওঁ আৰু জনতাক কি নেই দিব যিজন নেতাই নিজৰ দলৰ নেতৃত্ব নেই দিব নোৱাৰে কাৰ্যকৰ্তাক নেই দিব নোৱাৰে মইতো নাভাবোঁ তেওঁৰ পৰা আৰু বেলেগ জনসাধাৰণে কিবা নেই পাব বুলি কংগ্ৰেছত অঞ্জন দত্তৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে আৰু কেইজন অঞ্জন দত্তৰ জীয়ৰীকে আজি কংগ্ৰেছে সেইটো প্ৰাক্তন সভাপতি আছিলে তেওঁ কংগ্ৰেছ দলত APCCৰ তেওঁ সন্মানীয় সভাপতি আছিলে আৰু কংগ্ৰেছৰ চৰকাৰে তেওঁ গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰীও আছিলে আৰু সেই মন্ত্ৰীৰ কন্যাই যেতিয়া অন্যায় অবিচাৰৰ বলি হৈ পৰিছে আৰু সেই দলৰ নেতৃত্বই জনতাক কি নেই দিব হ'ব পাৰে মানুহ বা ক'ৰ পাইছে আইটো মই নাজানো যে ক'ৰ মানুহ আহিছে